মই বৰ্তমান যিখিনি জেগাত আছোঁ এইখন হৈছে গোৱালপাৰা জিলাতে পৰে। মাটিয়াৰ পৰা চিমলিতলা যোৱা ৰাস্তা, মানে মাটিয়া চিমলিতলা ৰোড, গাৰোমাৰী বুলি কয়। আৰু এই জেগাখন এনেকুৱা এখন জেগা যে আপুনি যদি কেতিয়াবা ইফালেদি যাব লগা হয়, ঠাইখন দেখি আপুনি ৰৈ দিব। ইমানেই বিউটিফুল, বহুতে বিউটিফুল। দুয়োফালে গছ দেখা পাইছে আৰু দুয়োফালে ইফালে একদম পূৰা সেউজীয়া ধাননি পথাৰ। আৰু অলপ ইফালে দেখাই দিব, এইটো চাইডতো দেখাই দিব ইফালে। কিছুমানে কোৱা মতে ঠাইখিনি নামনি হোৱা বাবে বাৰিষাৰ সময়ত পানীৰ লগত এই গছবিধৰ গুটিবোৰ পাৰত লাগি এনেদৰে শাৰী শাৰীকৈ ৰোৱাৰ নিচিনা গছবোৰ নিজে নিজে হৈছে। কিন্তু আন একাংশই কোৱা মতে ৰাস্তা যেতিয়া বনাইছিলে, মানে ওখকৈ ৰাস্তা বনাইছিলে, যেতিয়া মানে দুয়োফালে যিহেতু দ জেগা আৰু মাটি খহি যাতে নাযায় তাৰ বাবে এই গছপুলিবোৰ শাৰী শাৰীকৈ এনেদৰে লগোৱা হৈছিলে। আৰু এইটো বহু বছৰ আগতে। বাৰু যেনেকৈ নহওক, ঠাইখিনি কিন্তু বহুতে ধুনীয়া। আৰু যিসকল প্ৰকৃতিপ্ৰেমী, যিসকল সেউজীয়া প্ৰেমী, সেউজীয়া ভাল পায়, তেওঁলোকৰ বাবে ঠাইখন সঁচাকৈ নেক্সট লেভেলৰ। মানে যদি কেতিয়াবা আপুনি ইফালে আহিব লগা হয় বা ইফালেদি আপুনি ক'ৰবালৈ যাবলগীয়া হয়, আপুনি নিজে নিজে ৰৈ দিব যে নহয়, মই ইয়াতে একপি ফটো উঠি যাওঁ, অকণমান সময় ইয়াতে পাৰ কৰি যাওঁ। মানে ইয়াতে ইমানে ভাল লগা এটা পৰিৱেশ, ইমানে ধুনীয়া বতাহ, সিয়া জোৰ পৰি যায়। আৰু ৰাস্তাৰ দুয়ো কাষে সেউজীয়া ধাননি পথাৰে ঠাইখিনিক আৰু বেছি ধুনীয়া কৰি তুলিছে। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।